সেইটো দেখিছে নহয় যেটো আমি লাইনাৰ বুলি কওঁ আৰু এইফালে দেখিছে ইমান ডাঙৰ Hello guys, good evening, welcome back to my brand new vlog আৰু এটা নতুন ভিডিঅ'লৈ আজি আপোনালোকক স্বাগতম জনাইছো তো আজি কোনো ধৰণৰ মানে ইনফৰমেশ্যনে হয় আৰু কিন্তু কিবা চাকৰি কিবা কিবি কাৰণে নহয় আজি ৰাতিটো আমি কেনেকুৱা ধৰণৰ কি কাম কৰোঁ তাকে অলপ দেখাবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ তো বেছি দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ ভাবিব পাৰে যে হেলমেটটো কেলে পিন্ধা নাই ইমান গৰম উঠিছে নহয় পিন্ধি থাকিবলগীয়া হয় এনি টাইম তো অলপ দেৰি কাৰণে খুলি লৈছোঁ আৰু মই যিহেতুকে বাহিৰত আছোঁ অপেন হেৰিয়ত ওপৰত একো বস্তু নাই তেনেকুৱা ডেঞ্জাৰকৈ হ'লেও এইবিলাক ডেঞ্জাৰ আছে পিন্ধিব লাগে কিন্তু অলপ দেৰি কাৰণে খুলি লৈছোঁ তাৰ বাবে ক্ষমা বিচাৰিছোঁ আপোনালোকৰ পৰা বহুত গৰম আজি ৰাতিও মানে এতিয়াও 35, 34 এনেকুৱা ডিগ্ৰী হৈ আছে বহুতেই গৰম উঠিছে ইমান গৰম হ'লেও যি হ'লেও কাম কৰিব লাগিব গতিকে চাই থাকক ভিডিঅ'টো আপুনি কেনেকুৱা ধৰণৰ কি কাম হৈ আছে দেখাই যাম আপোনালোকক আৰু সেইটো দেখিছে যেটো আমাৰ পাম্প কিটাৰ ভিতৰত থাকে যেটো লাইনাৰ বুলি কওঁ আৰু লাইনাৰৰ বিভিন্ন ধৰণৰ সাইজ থাকে 7 ইঞ্চি 6.5 এনেকুৱা ধৰণৰ সাইজ থাকে তো অলপ দেখাবলৈ আপোনালোক চেষ্টা কৰিছোঁ বহুতে সুধি আছিলে কিছুমান টুলছৰ বিষয়ে নাম ক'ব বুলি সেই কাৰণে এইটা পাম্প কিটা দেখিছে মাৰ্ট পাম্প কিটা তাতে তাৰ ভিতৰতে লাগি থাকে যিকিটা আৰু ইয়াৰ লাইনাৰৰ ভিতৰত থাকে ইয়া লাইনাৰ পিষ্টন এইকিটা অলপ জুম কৰি মেলি দেখাই দিছোঁ আৰু ৰাতি আৰু লাইনাৰ কিটা দেখাইছিলো কোটনো লাগি থাকে তাকে অলপ ওচৰৰ পৰা দেখাও বুলি চেষ্টা কৰিছো অলপ যিমানখিনি পাৰো দেখাবলৈ চেষ্টা কৰিছো এই ওপৰলৈ এইটো দেখিছে পিষ্টন বুলি কওঁ আৰু যেটো আৰু এইটো ভালভ হয় আৰু ইয়া দেখিছে পাম্প কিটা আৰু পাম্প কিটাৰ ভিতৰতে মানে লাগি থাকে লাইনাৰ কিটা অলপ ওপৰত দেখাই দিও এই ইয়া দেখিছে নহয় এয়া আৰু এইটো নীলা দেখিছে হেডাল পিষ্টন এইটো লাইনাৰটো দেখিছে নহয় নীলা এইটো ইয়াতে এনেকৈ ঘুমাই থাকে তো এনেকৈ চালে গম নাপাব ইমানখিনি দেখাব নোৱাৰিম আপোনালোকক যেতিয়া নিজে কৰিব তেতিয়া নিজে গম পাই যাব কেৱল আপোনালোকক নামটো কৈ দিছো লাইনাৰ পিষ্টন আৰু এইটো আমাৰ পাম্পত থকা সুপাৰ চাৰ্জাৰ তো পাম্পৰ লগতে থাকে যেটোৱে পাম্পটোক এক্সট্ৰা এনাৰ্জি এটা দিয়ে তো দেখিছে সুপাৰ চাৰ্জাৰটো এইটো আৰু কথাখিনি কওঁতে ভুল হ'ব পাৰে ভুল হ'লে আপোনালোকে শুধৰাই দিব বুলি আশা থাকিল আৰু জানেই আৰু মানুহ মাত্ৰেই ভুল বুলি দেখিছে আৰু এইফালে দেখিছে আমাৰ ইঞ্জিন কিটা যিকিটা ইঞ্জিনে আমাৰ গোটেই ড্ৰিলিংটো কমপ্লিট কৰি থয় তো এইটো ইঞ্জিন তো অলপ প্ৰবলেম দিছিলে সেইকাৰণে ভাল কৰিবৰ কাৰণে ইয়াতে থৈ দিছে দেখিছে আৰু তো ভাল কৰিব আৰু আমাৰ ইঞ্জিনিয়াৰ বিলাকে মেকানিক বিলাকে আৰু মেকানিকৰ কাম বহুত মানে এটা ড্ৰিলিং ৰিগত মেকানিক আৰু ইলেক্ট্ৰিচিয়ানৰ দেখিছে আৰু এইফালে দেখিছে টং লগাই দেখিছে কেনেকুৱা দাগ লাগি গৈছে আৰু খোলোতে বহুত জোৰ লাগে তো সেই কাৰণে the next day Hello guys, good evening. Welcome back to my brand new vlog. সেইদিনাখনে ভিডিঅ'টো আৰম্ভ কৰা ভিডিঅ' দিবই পৰা নাই কাৰণ বহুতে বিজি হৈ আছিলো জানে আৰু আমাৰ এতিয়া বেলেগ ধৰণৰ জব এটা চলি আছে যেটো TLC বুলি কয় টাফ লগিং কণ্ডিশ্যন তো বহুত দিনৰ মূৰত এই জবটো পাইছো তো কেনেকুৱা কি ধৰণৰ আজি আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম তো সেইদিনা ভিডিঅ'টো আৰম্ভ কৰা আজি আকৌ আৰম্ভ কৰি দিম ভিডিঅ'টো আৰু চাই থাকিব আৰু এই ভিডিঅ'টোত আৰু আপোনালোক কিছুমান টুলছৰ নামো ক'বলৈ চেষ্টা কৰিছো কাৰণ ভিডিঅ'টো ভালকৈ চাব আৰু মোৰ ছুটি হ'বলৈ বেছি দিন নাই আৰু যিমান বিলাক কমেন্ট আছে যিমান বিলাক কোৱেশ্চন আছে সকলো বিলাক ঘৰত গৈ দিম আপোনালোকক তো গতিকে ভিডিঅ'টো চাই থাকিব 1 hour later আৰু আজি এটা বেলেগ ধৰণৰ জব চলি আছে যেটো জব আমি সদায় প্ৰায় নাপাওঁৱে আৰু তো যেটো আমি TLC বুলি কওঁ টাফ লগিং কণ্ডিশ্যন তো ইয়াত বেলেগ থাৰ্ড পাৰ্টি এটা আহিছে তেওঁলোকেও কৰিছে তেওঁলোকৰ টুলছ বিলাক মাটিৰ ভিতৰত সোমাইছে তো আমাৰ এই অইলটোৰ ভিতৰত ঘাটটোৰ ভিতৰত তো এটা বেলেগ জব হৈ আছে অলপ দেখাবলৈ আপোনালোকক চেষ্টা কৰিছো তাৰ মাজতে এইটো দেখিছে পুলিটো আৰু এনেদৰে ৱাই লাইনৰ দ্বাৰা মানে কামবিলাক হৈছে আৰু অলপ দেখাই দিছো বহুত দিনৰ মূৰত পাইছো এই জবটো আমি আৰু এনে ধৰণে আমাৰ কাম
কামবিলাক হৈ গৈ আছে আৰু এনেধৰণে গোটেই ৰাতি আজি কৰি থাকিব লাগিব কামবিলাক পাইপবিলাক উলিয়াইছো পুল আউট হৈ আছে আৰু এইফালে তাৰ মাজতে এটা টুলছ দেখাইছো আপোনালোক যেটো খুবেই ইম্পৰ্টেন্ট এটো নহলে মানে ড্ৰিলিং ষ্টাৰ্ট কৰিব নোৱাৰে যেটো বস্তুৰ নাম হৈছে FOSV ফুল ওপেন সেফটি ভালভ অলপ ওচৰৰ পৰা জুম কৰি দেখাবলৈ চেষ্টা কৰিছো আৰু খুব ইম্পৰ্টেন্ট টুলছ হয় এটো আমাৰ ড্ৰিলিংৰ কাৰণে ৰিগৰ কাৰণে আৰু এনেদৰে আমাৰ কামবিলাক চলি আছে ৰাতিৰ দৃশ্যটো অলপ দেখাবলৈ আপোনালোকক চেষ্টা কৰিছো আৰু এনেদৰে ৰাতিটো পাৰ হ'ব আৰু আপোনালোকে ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু যিমানবিলাক আপোনালোকে কমেন্ট কৰিছে ঘৰত গৈ সকলোখিনি কমেন্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম মই তো আজিলৈ আহো লগ পাম অন্য এটা ভিডিওত তাৰে জয় আই অসম